হোজাই জামুহণ্ডলৰ আফছানা বেগম নামৰ এগৰাকী যুৱতী নিৰুদ্দেশ। যোৱা বুধবাৰে চিকাৰী গেটত কাপোৰ কিনিব যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল যুৱতীগৰাকী। তাৰ পিছৰে পৰা যুৱতীগৰাকী নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও আজিলৈকে কোনো সন্ধান উলিয়াব পৰা নাই যুৱতীগৰাকীৰ। ঘটনা সন্দৰ্ভত পিতৃয়ে হোজাই আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ দাখিল কৰি সংবাদ মাধ্যমত মন্তব্য আগবঢ়াইছে। ইফালে কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীক দেখা পাই 9957081949 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পিতৃয়ে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি হৈছিল ঘটনাটো কওকচোন। বুধবাৰে ৰাতিপুৱা 10টা বজাত আমাৰ ছোৱালীটো গৈছিলে চিকাৰী গেট কাপোৰ কিনিবলৈ। কাপোৰ কিনিবলৈ যোৱাতে বুধবাৰলৈকে অহা নাই, ৰাতিও অহা নাই, বৃহস্পতিবাৰো অহা নাই। তাৰপিছত আমি থানাত এটা এজাহাৰ দিছোঁ। এতিয়ালৈকে কোনো ফোনো নাই, কোনো খবৰো নাই। কি নাম আপোনাৰ ছোৱালী? মোৰ ছোৱালীৰ নাম আফছানা বেগম। বয়স 21 পৰিছে। ক'ৰ পৰা হেৰাইছে? জামুণ্ডৰ পৰা। মানে কি জামুণ্ডল কি বুলি ঘৰৰ পৰা কি বুলি কৈ ওলাই গৈছে? ঘৰৰ পৰা কৈছে আমি কাপোৰ কিনিব যাম চিকাৰী গেট, আৰু ঘূৰি অহা নাই। আৰক্ষীক জনাইছে নেকি আপোনালোকে? আৰক্ষীক জনাইছোঁ আমি। মানে কেতিয়াৰ পৰা হেৰাইছে? বুধবাৰে ৰাতিপুৱা 10টা বজাত। ছোৱালীজনীৰ বয়স 21 বছৰ পৰিছে। আপোনাৰ নাম কি? আমিৰ হোসেন, মোৰে ছোৱালী। আপোনাৰ ছোৱালী হয়। আপোনাৰ কি সন্দেহ হয়? এনে কোনো কামতো কোনো সন্দেহ পোৱা নাই, কিন্তু এতিয়া ক'ত গৈছে কোনো খবৰে নাই, কিন্তু তাৰ লগত মোবাইলো নাই। এতিয়া আপুনি কি আহ্বান কৰে এতিয়া আপুনি? এতিয়া আমি চাইছোঁ যে ছোৱালীটো যদি ক'ত বা কোনো মানুহ যদি দেখে বা কোনো মানুহ যদি পায়, লাগিলে কণ্টেক্ট নম্বৰ দি আমাক যদি জনায়, আমি ছোৱালীটোক আনি দিম। কণ্টেক্ট নম্বৰটো কৈ দিয়ক আপুনি যদি। 9957081949। আপুনি এনে অনুসন্ধান চলাইছিল নেকি পৰিয়ালবৰ্গৰ মাজত? চব চলাইছোঁ আমি, একদম মানে গোটেই আমাৰ যিমান কুটুম ফেচ আছে, যিমান পৰিয়াল আছে, চবটো দেখিছোঁ, কিন্তু ক'তো নাই পৰিয়াল।